নমস্কাৰ ডিজিটেল লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ'। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ জগৎ হিতায় কৃষ্ণয় প্ৰভু গোবিন্দই নমো নমঃ। ইয়াৰ পিছত কোৱা হৈছে যে মা জয় জয় দেৱী সৰস্বতী চাৰে পুষ যুগ সভিতা মুকুতাহাৰে বীণা ৰঞ্জিত পুস্তক হস্তে ভগৱতী ভাৰতীয় দেৱী দিহেৰি নমস্তুতে। আপুনি বাৰে প্ৰণাম কৰিলা। মই আসল নাৰায়ণকে প্ৰণাম জনাইছোঁ। কি বুলি নমো গোবিন্দ দেৱয় গৌ গোবিন্দ হিতায় জগত হিতা শ্ৰীকৃষ্ণয় গোবিন্দে প্ৰভু নমো নমঃ। বেছ মই বুজি পোৱা হ'ল। পিছে আপোনাৰ সেৱাটো মই বুজি পোৱা নাই। মই তেওঁক প্ৰণাম কৰা নাই। প্ৰণাম কৰিলে কাক? আমাৰ মহিলা কমিটিৰ ছেক্ৰেটাৰী
ইয়াত মহিলা বেছিকৈ দেখা পায় সেইটো জানি তিনি মানুহ দেখা পাইছে নহয় হা তেতিয়াহ'লে আমাৰ এনে ছেক্ৰেটাৰী নহয় দেৱতা দেৱতা ছেক্ৰেটাৰী তুমি হা সৰস্বতীয়ে সৰস্বতী আচ্ছা কি বুলি হোৱাটো কৰিলা বুজিব নাই যে মা জয় জয় দেৱী সৰ সৰসাৰে কুশ যোগ সবিতা মুকুটাহাৰে বিনা ৰঞ্জিত পুস্তক হস্তে ভগৱতী ভাৰতী আই দেৱী দীঘেৰী নমস্তে বাইকেৰ মূৰে নমস্তে মাই ভোগ সৰস্বতী দীঘল নেকি সৰস্বতী চিনি পায় নেকি তুমি চিনি পোৱা এতিয়া আমাক এটা কোৱাটাৰ টাকালৈকে 6 মাহ আছো ক'ত আছিলা কোৱাটাৰো সৰস্বতী লিখিব 6 মাহ থাকো তো তাতে চিনাকি জব ইয়াৰো 16 তাৰিখে চিনাকিৰ কেনেধৰণৰ বুজি দিব পাৰিবা আমাৰ ঘৰতে তোমালোকৰ ঘৰতে আমাৰ ঘৰত আৰু কেনেকৈ চিনাকিটো হ'ল অলপ বহল কৰি বুজাই দিয়া আমাৰ মন্দাকাৰ আহুজন বৰ্তাকা যিটো আউচে যাব লগা হয় বেনা হয় হোৱা কথাটো হয়তো ক'ব পাৰে বৰ্তাকা যিটো ল'ৰা তাই ল'ৰাটো বাপুটোৰ আহুজন নামৰ দিনা বাপু নেকি অঁ তাৰ আহুজা বাচ্চা কেনেকুৱা চিনাকি মই শাস্ত্ৰ চাব মেটলা পদাপাতি নহয় আসাম ব্যৱসায় দি খাব পাবি সেইকাৰণে যি লকডাউন কৰিছিল শাস্ত্ৰ নাচালি বা মই বিধানে কৰিছিল অলপ শাস্ত্ৰ দেখিবাকে কিবাকে মান বাচিছে কিবা এটা কৰ্ম হ'লে শাস্ত্ৰখন চাব মতে মানুহ বেছি যাব নোৱাৰে শাস্ত্ৰ বেছি সুবিধা বহুত পায় নেকি বহুত পায় এটা সিধাও পালা আৰু পইচাও পালা অলপ ফলো পালা খোৱাটো খুলিয়ে হ'ল কথাখিনি হ'ল কাইদাত চলছোঁ আচ্ছা সিদিনাখন কি কৈছিলা তুমি ময়ো শাস্ত্ৰ চাব ল'লো লৈ তুমি বৰ্তাকা চত্ৰলৈকে গেলা শাস্ত্ৰ চাই থাকোঁতে মোৰতো বাক্যবিলাক অশুদ্ধ হয় অশুদ্ধ পাতেও আচলতে পাঠ কৰবা নাপে কাৰণ অশুদ্ধকে অশুদ্ধকে পাঠ কৰা গতিকে চণ্ডী পাঠ কৰা গতিকে ৰাৱণ ৰজা সমংসে ধ্বংস হৈছিল গতিকে মোৰ কথাটো মনত কৰি কৰিয়ে তুমি কি কৰিলা মই বোলো এনেকে নহয় মই অলপ সৰস্বতী কাইকুটি দা কাইকুটি খোজে দি ভাল পাব সৰস্বতী দিছো এই সৰল ভাৱে যি মাত দে সেইটো কাকুতি বুলি কয় সেই কৰিলো এই কাকুতি কৰিলা সৰস্বতী সন্তুষ্ট সন্তুষ্ট হয় সৰস্বতী মোৰ কণ্ঠত গতা লাগি গেল ভদা মাৰ্কা কণ্ঠত যদি গতা লাগে তুমি ভাত পানী খাবা হয় ইয়াৰ আকৌ সৰস্বতী কণ্ঠত আহি মানে কথা ক'বা নোৱাৰে সেইটো হয়তো কণ্ঠ গত সেই গত হবা আহিছে আহিবা লাগিছিল তেওঁ লোকেল বোৰ্ড আহি পঢ়াই দি পিডব্লিউডি কথাবিলাকে য'ত লগা পিডব্লিউ কাপ কয় লোকেল বোৰ্ড কাপ কয় তুমি চিনি পোৱা বেলেগ বেলেগ পিডব্লিউ কোনটো পিঠিঘাট আৰু লোকেল বোৰ্ড ইয়াৰ নাম লোকেল বোৰ্ড কিয় থলা লোকেল বোৰ্ড নহয় আজি ৰাস্তাই এইবাৰ আঠদিন হ'ল ঘৰত মাৰাই নাই লগত তাতে বহি আছা বাইকে বাইকে ৰাতিপুৱা আহিছো ভাই কি মাৰিবানে সময় নহয় হয় নেকি আজি পুৰা 9 দিন গাইছা না নাই গাইছো দে খাইছা আকৌ লগত তাতে সেইটো ঘৰ গা লোকৰ ঘৰ সেইকাৰণে লগত তাতে বহু গতিকে ইয়াৰ নাম লোকেল বোৰ্ড আৰু পিডব্লিউ ঠিকান কি হ'ল তাৰে কথা আছে মাছ আৰু তাত পিডব্লিউ ৰাস্তা এটা আৰু চাইড দুটা চাইড বা আচ্ছা সৰস্বতী আহিছিল কেনেকে ডিমাপুৰে দিছি ইমান দূৰ কিয় গেলা ক'ত ডিমাপুৰ এই যে আমাৰ জাগা ডিমাপুৰ মণিপুৰ এয়া অজাগৰ কোনি মাৰিছিলে সেই ডিমাপুৰক জনা ডিমাপুৰ ক'ত আছে হৰিত ডিমা দিছি আমাৰ দেহৰ ডিমাৰ দ্বাৰা হৰিত ডিমা দিছি আহি তেওঁলোকে মাজতে এটা ষ্টেচন ইচ্ছি ষ্টেচন কমাৰগুচি আহি পালে কি কমাৰগুচি ষ্টেচন এৰিয়ে ডাইৰেক্ট ঘাৰগুচি জংচন পাইছি আমাকে কথাবিলাক নকলি নহয় নকলি নহয় মোৰ আজি মাতটো হানি হৈছে টাউনৰ মানুহ বহুতে জানে জংচন কাটটো জানো না আচ্ছা জানাটো কৈছো বাপা য'ত নেকি ট্ৰেইনৰ কেইবাটাও সুবিধা আছে গাড়ী মটৰৰ লাইনৰ সুবিধা তাকে জংচন বুলি কয় আমাৰ ৰঙিয়া জংচন পল্টন বাজাৰ জংচন মোৰ টাৰ্গেটটো ভুল নাই যদি তুমি দেখাই দিবা লাগে আমাৰ ঘাৰগুচিৰ লাইন কেইবাটাও এতিয়া লাইন কিমানটা দেখাই দিবা এটা যদি আঘাতে এটা বাহাতে আৰু উপৰে মুটুচি তলত দেখি পাইখলাই গলকগঞ্জ আৰু তলত দেখি কমাৰগুচি কহতি ডিমাপুৰ সুদ্ধা লাইনে লাইন এই লাইন বেছি হ'ল বিদুজি বোলে এই যাওঁ যাওঁ কৰাতে মানে মোৰ তাইক থকা হ'ব লাগিল তুমি মোৰ উঠিল পিৰপিৰি দিলো পিহা মাৰি লগে লগে সৰস্বতী 50 খানমান ঠেং চিঙি বিক্ৰী ৰাজ্য লাগিলা আৰু বাকী আছিল না এই 50 খান আছে হিচাপে নাই খেলটো চেলা নেচলা বেহে
আছে এটা কোনি ব্ৰহ্মাৰ জিভাৰ পৰা আই বাগদেৱৰ ঘৰতে জন্ম পাইছে ও নিশ্চয় যে মই তেওঁকে প্ৰণাম ইমান কৰিছো ভয় নালাগে না মানুহেতো কয় বোলে কামাৰত দা ইয়াক কাটলিও দাই নাকাটলিও দাই কাটলি ক'ব গছবোৰে হান কি কৰে বিলাকে কাটো বোলাৰ লগে কাটা গেল আৰু নাকাটলিও ক'ব তিৰি বাৰী হয় হান কি কৰে বিলাক ঠেকলে মৰিলেও কাটা নাযাব দবকে যায় বুজিছো আহিছে সেইকাৰণে সৰস্বতী দেৱতাটো আমাৰ গায়কৰ বৰ প্ৰিয় কাৰণ যদি আই সৰস্বতী সন্তুষ্ট নহয় অঞ্চল যদি তেওঁ কিতাপি নলয় তেনেহ'লে হয়তো আমাৰ বাঘবিলাক অশুদ্ধ হ'ব পাৰে সেইকাৰণে তুমি মই তেওঁক প্ৰণাম কৰিছোঁ ঠিকে আছে ঠিকে আছে বাৰু আমি অতি মধমতি নাজানো ভগৱতী স্তুতি একেবাৰে আমি নহওঁ মাত্ৰ স্তুতি স্তবতন্ত্ৰ একোৱে নাজানো কেৱল হে ৰাইজৰ চৰণত প্ৰণামো মাত্ৰ শাস্ত্ৰ আমি নাপাওঁ চাৰিও কাম কৰিলাম শাস্ত্ৰ নাপাওঁ লয় যদি যে লাগে ক'ব লাগে আমি তোমাৰ কথা আমাৰ কথা নিজ বুলি নিজে সন্তুষ্ট হ'বা সকলোকে নিৰাপদে নিৰ্বিঘ্নে তুমি জয় জয় মন্ময় চবা ৰক্ষা কৰিবা দেশ আৰু কৈছে কি চাওক কি কৰে এদিনাখনৰ প্ৰতি নেতা আৰু পত্নীয়ে লগ লাগি বহুত কথা আলোচনা কৰি আছে স্বাভাৱিক মতে যদি 2-4জন 3টা মানুহ লগ হৈ সিহঁতৰ কি চাবা বেয়া ক'ত কোনি গেল কাৰ ল'ৰা কি হ'ল কাৰ ছোৱালীটো ক'ত গেল মানে নানান ধৰণৰ কথা আলোচনা হৈ থাকে এই কথাবিলাক আলোচনা কৰি থকাৰ মাজতে এই নেতাই পদ্মাক লাহেকৈ মাত দিছিল মা বিকৰি অ বকিছাই ওৰেতে দোকানত দোকানত কোনে নিলাতো বিকৰি কি বিকৰিয়া অংশ মাৰ্কা এইটো ব্যৱহাৰ ক'ত হয় দাঁতৰ বিহত মাথাৰ বিহত লাগি বেচাৰে বেচিছিল সেই বিকৰি কথা কোৱা নাই মই পদ্মাৰ কথা কৈছো ঐ পদ্মা ওতে জংঘলৰ পাৰো তাকে কি ক'লা এই হাত গৃহস্থ এন থৈ দিছিল যে গিছা গিছা উঠিয়া যাবা নৰো যাব নোৱাৰা কাৰণ কি তোমাৰ হিয়াৰ গানিছি ইমান লম্বা আছে কি নাম ইমান ঢিলা মাটি পাইছো না পুৰা বহাই দিছো এই কি কথা হে চাটনি খাওঁ সেইটো নহয় এই মই শংকৰৰ ছোৱালী পদ্মাৰ কথা কৈ আছো আই পদ্মাৰ কথা দে মা অ ভাই এটা কথা আছে কি মই তোৰ লগত বহুত দিন বহুত কথা ক'লো বা বহুত কথা আলোচনা কৰিলো হয় দে কিন্তু মইতো আজি এটা সুধিব লগা কথা হ'ল কি তোৰ বস্তুটি নাগ আছে যি এনে নাগৰ আটাইতকৈ বিষাক্ত নাগ বুলি কচোন তই নাচ না আটাইতকৈ বিষাক্ত নাগৰ তক্ষক নাগ তাৰ পৰাক্ৰম কেনেকুৱা বাপৰ তাৰ এনেকুৱা বিষৰ শক্তি যাকে দংশন নকৰক কিয় বিষৰ জ্বালাত লগে লগে ছাই হৈ যায় তাৰ ইমানে শক্তি আৰু এই পৃথিৱীত তক্ষক নাগক বলে পাৰা লোক কায়ো নাই আৰু ভয় নকৰা লোক নাই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ ঘৰৰ ঘৰণি খালৰ জুগুনি পাতলৰ নাগ আদি কৰি সকলোৱে তাৰ সৰাহৰ কম্পমান হৈ তক্ষক নাগক দেখা পালি হয়তে ঐ তোৰ এটা গৰ্ব আছে চলি ভালৰে মাতা বাবৰ সেই শান্তি যে মানুহৰ কিছুমান গৰ্ব থাকে কি এই কিছুমানে কৰে ধনগৰ্ব কিছুমানে কৰে জনগৰ্ব কিছুমানে কৰে ৰূপগৰ্ব কিছুমানে কৰে ৰূপ নাই ধনো নাই জন নাই আৰু গৌৰৱ কৰে মাৰি খাইও মৰে এইটো কি গৌৰৱ আছে ভাই তোমাৰ ঠিক তোমাৰো এনেকুৱা অৱস্থা আহিছে তই যি তক্ষক নাগক লৈ ইমান যি তই গৌৰৱ কৰি আছা তোৰ তক্ষক নাগ সাধাৰণ এটা মানুহৰ হাতত পৰাজয় হৈছিল মানুহৰ হাতত মনুষ্যৰ হাতত আচ্ছা কোন মনুষ্য এইটো সৰ্পৰজা ধনন্তৰী সৰ্পৰজা ধনন্তৰী হাতত তক্ষক নাগ পৰাজয় তই কৈছি কোনোবা দিনা মোক ক'ব নাই আৰু ল'ৰা ছোৱালী দুখ বুলি মোক ক'ব অৱশ্যে হৈ এইটো কথা হয় যদি কাৰোবাৰ ল'ৰা ছোৱালীয়ে কিবা দুখ কৰে কোনোদিন মাক পিতাকৰ আগত নকয় আচ্ছা তই কৈছা মই কথাটো মানি ল'ব লাগিব কিন্তু তই মোক প্ৰমাণ দিব লাগিব তেনেকুৱা প্ৰমাণ দিয়া শুন আচ্ছা কিহৰ কাৰণে পৰাজয় হ'ল এইটো যদি ক'ব লাগে হয়তো পাণ্ডৱ বংশৰ কথা ক'ব লাগিব পাণ্ডৱ ভাল কাৰণে আচ্ছা দেব তেতিয়াহ'লে তোক মই কওঁ শুন পাণ্ডৱ বংশৰ ভাগ্যত কিন্তু জানা নাই জানো ভাগ্যত কি আছিল ভাগ্যতাই ভাগ্যতাইতো ভাগ্যতাই ভাগ আৰু কোনো কিবা বেলেগকে আছে নেকি কেইজন আছিল জন্তু গো পাঁচটা হ'ল আচ্ছা নাম কেইটাতো জানা জানো কো যে নাম কেইটা কৈ যা নগাইলো তই নাজানা তই নাজানো বুলি তই মোক সুধি আছা এই অলপ বস্তু নহয় দে মই বুলি আগে জানিবা পাৰি ই নাজনে সেইগতিকে নকয় দেচোন জানা তুই কো মই এটা কওঁ এটা হ'ল যুধিষ্ঠিৰ আৰু এটা গুণি দ্বিতীয়তে গুণি নগাইলো ই নাজনে জানা তুই কচোন ভীৰ ভীৰ অৰ্জুন নকুল আৰু সহদেৱ
জানা জানো তই জানা না প্ৰমাণ কিন্তু যদি আমি তাক বাছি চাব লগা হয় যে এই বাকীকেইটা দিনত নহয় এই ইয়াত আছে যি মধ্যম পাণ্ডৱ অৰ্জুন এই মধ্যম পাণ্ডৱ অৰ্জুনৰ লগত ঘটনাটো কেনেকৈ ঘটে দেশৰ মধ্যম পাণ্ডৱ অৰ্জুন যি আছিল এই অৰ্জুনৰ পুত্ৰহঁত মানে অভিমন্যুৰ পুত্ৰ আছিল পৰীক্ষিতৰ পুত্ৰ হওক জন্মেজয় তাৰ পৰা পাণ্ডৱ বংশ নাই হা নাই আচ্ছা এতিয়া তো ক'ব লাগে আমি গুৰ ঘটনাটো উলিয়াই ল'লো এই কো পৰীক্ষিতৰ কথাখিনি তোক মই ক'ব লাগিব আচ্ছা বুঝে পৰীক্ষিত যেতিয়া ৰজা হ'ল ৰজা হৈ পৰীক্ষিতৰ মনত চিন্তা কৰে যে চব গাঁৱত যেতিয়া কোনোবা গামবুঢ়াও হয় তেনেহ'লে 2-4টা মানুহ মাতি আনি হ'লেও মুখত দে মাতি নপতে 2-4জন অলপ মানুহ মাতি আনি খুৱাব লাগে সেইটো ধৰা এই পৰীক্ষিত এজন ৰজা যেতিয়া হ'ল তেওঁ মনত ভাবে যে ৰাজ্যৰ ৰজা এজনৰ পিতাৰ সমান তাৰ পুণ্যৱান যত প্ৰজাগণ গতিকে আৰু পাপে পুণ্য হৈ যত প্ৰজা ইতি যদি ৰাজ্যৰ ৰজাজনহে হৈ পাপি তেতিয়াহ'লে আমাৰ ৰাজ্যৰ ৰজাজন যদি পুণ্যৱান হয় এই প্ৰজাৰ মংগল আৰু যদি ৰাজ্যৰ ৰজাজন পাপিষ্ট হয় তেতিয়াহ'লে সেই ৰাজ্যত থকাত কৰি নাথাই ভাগ প্ৰজাবিলাকো পাপি হ'ব গতিকে চব পৰীক্ষিত যে মনত ভাবে যে মই যিহেতুকে ৰজা মই এই প্ৰজাৰ লগত সকলোৱে চিনাকি হওঁ আৰু মই এটা খানা খাম খানাটো খাম কি খানা খাব লাগে আৰু মাছ খায়ে আছে মাংস সকলোৱে খায়ে আছে খায়ে আছে খানা খাম কি নোখোৱা খানা লখা খানা এটা আছে নোখোৱা খানা হিচাপত চয়াবিন সকলোৱে খাই থাকে এতিয়া নাপৈছিল ৰবা এতিয়া আয়ক যিহেতু নহয় তেওঁ হৰিণাৰ মাংস অৱশ্য হৈ ৰজাৰ যদি আদেশ নহয় হৰিণাৰ বধ কৰিব নোৱাৰিছিল গতিকে পৰীক্ষিত হৈ সৈন্য সমন্তৰ লগত লগ হৈ মই এই হৰিণাৰ মাংসৰ দ্বাৰাই মই খানা এটা খাম এইবুলি তেওঁ কিছুমান সৈন্য সমন্ত লগতকে ল'লে তেওঁ দক্ষিণ অৰণ্যলৈ যায় তেওঁ হৰিধ্বনি কৰি দিয়া কেনেকৈ বাৰু যায় জয় ৰজা পৰীক্ষিত জয় জয় ৰজা পৰীক্ষিত জয় জয় ৰজা পৰীক্ষিত জয় যাত্ৰা হৰি কৰি কেনেকৈ যায় শুনা অয়নে হয় পদি হে মৰে গেদে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এই ডিজিটেল গ্ল'ৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ